নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট মডেল কুৱেশ্যন পেপাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত থকা মেক্সিমাম প্ৰশ্ন আপোনালোকক হোমৱৰ্কৰ কাৰণে দিয়া হ'ব আৰু আপোনালোকে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন: ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন ক এটলি, অপশ্যন খ চাৰ্চিল, অপশ্যন গ মাউণ্ট বেটেন, অপশ্যন ঘ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এটলি। এটলি ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল। প্ৰশ্ন: অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতৰ মূল শিৰোনাম কি আছিল? অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতৰ মূল শিৰোনাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মোৰ দেশ। প্ৰশ্ন: অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰশ্ন: বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰোৱাইছিল? বশিষ্ঠ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰাজেশ্বৰ সিংহ। প্ৰশ্ন: তলৰ কোনটো বঁটা বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদক দিয়া হয়? তলৰ কোনটো বঁটা বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদক দিয়া হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শান্তিস্বৰূপ ভাটনগৰ বঁটা। প্ৰশ্ন: অসমৰ পৰা তলৰ কোনখন দেশৰ দূৰত্ব বেছি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কানাডা। অসমৰ পৰা কানাডা দেশৰ দূৰত্ব বেছি। প্ৰশ্ন: সাহিত্য একাডেমীৰ দ্বাৰা পুৰস্কৃত প্ৰথম অসমীয়া উপন্যাসখন হ'ল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইয়াৰুং ইংগম। প্ৰশ্ন: বিশ্ব স্বাস্থ্য সংস্থাৰ WHOৰ প্ৰধান কাৰ্যালয় আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জেনেভাত। প্ৰশ্ন: জলবিষুৱ তলৰ কোনটো দিৱসত হয়? জলবিষুৱ তলৰ কোনটো দিনত হয়? অৰ্থাৎ ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 23 ছেপ্টেম্বৰ। প্ৰশ্ন: ভাৰতীয় সংবিধানখন গৃহীত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1949 চনৰ 26 নৱেম্বৰ। প্ৰশ্ন: শব্দৰ তীব্ৰতা জোখা এককটো হ'ল? শব্দৰ তীব্ৰতা জোখা এককটো হ'ল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডেচিবেল। প্ৰশ্ন: অন্ধবিশ্বাস হ্ৰাস কৰিবলৈ আটাইতকৈ শক্তিশালী উপায় হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, অপশ্যন ক আইন প্ৰণয়ন, অপশ্যন খ আৰ্থিক উন্নয়ন, অপশ্যন গ শিক্ষাৰ বিস্তাৰ, অপশ্যন ঘ ধৰ্মৰ প্ৰতি আগ্ৰহ। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। প্ৰশ্ন: সতীশ ধাৱান স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অন্ধ্ৰ প্ৰদেশ। প্ৰশ্ন: তলৰ ব্যক্তি আৰু আত্মজীৱনীৰ অশুদ্ধ যুটিটো হ'ল? মানে ইয়াত চাৰিটা অপশ্যন দিয়া আছে, ইয়াত যে ব্যক্তিকেইটাৰ নাম দিয়া আছে এই ব্যক্তিকেইটাৰ নামৰ লগত ব্যক্তিকেইটাৰ লগত আত্মজীৱনীও নাম দিয়া আছে। গতিকে এই আত্মজীৱনীবিলাক আৰু ব্যক্তিসকলৰ নামৰ লগত কোনটো অশুদ্ধ হৈ আছে সেই অশুদ্ধটোহে বিচাৰি উলিয়াব দিছে। গতিকে এই প্ৰশ্নটো আপোনালোকৰ হোমৱৰ্ক দি আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অপশ্যনকেইটা মই কৈ দিছোঁ, লক্ষ্মীনাথ বেজবৰুৱা ইয়াতে আত্মজীৱনীখনৰ নাম দিছে মোৰ জীৱন সোঁৱৰণ। অপশ্যন খ মহেশ্বৰ নেওগ আত্মজীৱনীখন হৈছে জীৱনৰ দিশ আৰু বাণী। অপশ্যন গ সৈয়দ আব্দুল মালিক মোৰ জীৱনৰ নহল বৰ, আৰু অপশ্যন ঘ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অন্তৰীপ। এই যে ব্যক্তিকেইটা আৰু আত্মজীৱনীৰ নাম দিয়া আছে কোনটো অমিল হৈ আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰশ্ন: ভাৰতত জ্ঞানপীঠ বঁটা কিমান চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1965 চন অৰ্থাৎ 1965 চন। প্ৰশ্ন: বিখ্যাত
পৰশুৰাম কুণ্ড কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অৰুণাচল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন AS01 কামৰূপ জিলাৰ বাবে AS01 কামৰূপ জিলাৰ বাবে AS14 নলবাৰী জিলাৰ বাবে হলে AS20 কাৰ বাবে প্ৰশ্নটো ভালদৰে বুজি ল'ব AS01 কামৰূপ জিলাৰ বাবে হয় AS14 নলবাৰী জিলাৰ বাবে হলে AS20 কাৰ বাবে হ'ব ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে মনত ৰাখিব AS20 অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাবে প্ৰশ্ন কোনগৰাকী মহিলা ভাৰতৰ প্ৰথম মহিলা টেষ্ট আম্পায়াৰ হিচাপে পৰিগণিত হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব প্ৰশ্ন পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ নামৰ সংগঠনটোৱে বিশ্বৰ আটাইতকৈ দুখী হাতী বুলি অভিহিত কৰা হাতীটোৰ কোন দেশত অলপতে মৃত্যু হয় মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটো এইবাৰ গ্ৰেড 3 গ্ৰেড 4 নাইবা আসাম পুলিচ ABUB পৰীক্ষাত আহিব পৰা সম্ভাৱনা আছে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ নামৰ সংগঠনটোৱে বিশ্বৰ আটাইতকৈ দুখী হাতী বুলি অভিহিত কৰা হাতীটোৰ কোন দেশত অলপতে মৃত্যু হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক শ্ৰীলংকা অপশ্যন খ ফিলিপাইনছ অপশ্যন গ থাইলেণ্ড অপশ্যন ঘ ভাৰত এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব প্ৰশ্ন কি বস্তু চিকিৎসালয়ৰ বাহিৰত সুস্থ মানুহে বিনামূলীয়াকৈ পায় কিন্তু চিকিৎসালয়ৰ ভিতৰত অসুস্থ মানুহে কিনিব লাগে প্ৰশ্নটো মোষ্ট ইম্পৰ্টেণ্ট কি বস্তু চিকিৎসালয়ৰ বাহিৰত আমি সুস্থ মানুহে বিনামূলীয়া পায় মানে কি চিকিৎসালয়ৰ বাহিৰত বিনামূলীয়াকৈ আপোনালোকে পাব কিন্তু চিকিৎসালয়ৰ ভিতৰত অসুস্থ মানুহে এই বস্তুটো কিনি খাব লাগে অপশ্যন ক দৰৱ অপশ্যন খ অক্সিজেন অপশ্যন গ পানী অপশ্যন ঘ আটাইকেইটা শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন ঘ আটাইকেইটা চিকিৎসালয়ৰ বাহিৰত আমি বিনামূলীয়াকৈ পাওঁ কিন্তু চিকিৎসালয়ৰ ভিতৰত আমি কি কৰিম বস্তুবিলাক কিনি খাব লাগিব পানী এটা কিনি খাব লাগে হয়নে নাই ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইজৰাইলত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অলপতে চলোৱা অভিযানটোৰ নাম কি আছিল ইয়াত অপশ্যন ক দিয়া আছে অপাৰেশ্যন অজয় অপশ্যন খ অপাৰেশ্যন হামাছ অপশ্যন গ অপাৰেশ্যন বিশ্ববন্ধু অপশ্যন ঘ অপাৰেশ্যন গংগা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অপাৰেশ্যন অজয় মনত ৰাখিব অপাৰেশ্যন অজয় প্ৰশ্ন অসমত কোন সময়ত মৌচুমী বতাহ বলে ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব প্ৰশ্ন ৰঞ্জিত সিংজীৰ সোঁৱৰণত ভাৰতত কি খেল প্ৰতিযোগিতা পতা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক ক্ৰিকেট অপশ্যন খ ফুটবল অপশ্যন গ হকী অপশ্যন ঘ এটাও নহয় কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্স কমেণ্ট কৰি জনাব প্ৰশ্ন কোনবিধ প্ৰাকৃতিক দুৰ্যোগৰ ফলত নদীৰ পাৰৰ ভূভাগৰ যিকোনো অংশত প্ৰথমতে ফাট মেলে অপশ্যন ক ভূমিকম্প অপশ্যন খ অতিবৃষ্টি অপশ্যন গ গৰাখহনীয়া অপশ্যন ঘ বানপানী শুদ্ধ উত্তৰটো কোনটো হ'ব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ উত্তৰ পূব ভাৰতৰ কোনো এখন চহৰৰ নামেৰে নামাঙ্কিত কৰা ভাৰতৰ প্ৰথমখন নৌ যুদ্ধ জাহাজ হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ